বন্ধুসকল দেখিছে চাৰিওফালে সেউজীয়া 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 আছো একদম বুঢ়ীডিঙৰ পাৰৰে এখন আমি খেতিৰ থলিত আছো আৰু এই বাৰীখন হৈছে আমাৰ ধনিয়াম চেতিয়াদা নমস্কাৰ জনাইছো নমস্কাৰ আৰু যিখন মই বাৰীত আছো এইখন আছে তেখেতৰ আমবাৰী এয়া গুৱাহাটী আমবাৰী নহয় এয়া ধনিয়াম চেতিয়াৰ আমবাৰী আৰু বগৰী বাৰী লগত কৰিছে কিছু মাকৈ অৰ্থাৎ গুমধান কৰিছে বিভিন্ন ধৰণৰ তেওঁৰ বগৰী আছে তথা আম গছ অম্ৰপালি আম দিলুৱালি নাই এনে কৰিলো আৰু বহুত আম গছ আছে আৰু আমবোৰ মল্লিকা আছে সুবৰ্ণৰেখা আছে মল্লিকা চেৰাবত মল্লিকাটো হেতু মল্লিকা চেৰাবত বুলি বলি এজনী আছে মল্লিকা বুলি এটা প্ৰজাতি আছে মুঠতে বঢ়িয়া লাগিছে এখন ফলবাৰী এপিনে আম চক ওয়াও ই মল্লিকা চেৰা এই কুমজেলেকো চেৰাবত হৈ গ'ল আৰু এইফালে চাওক এইপিনে আপোনাৰ আম লাগিছে ই কি হয় এতিয়া অম্ৰপালি হয় এইটো অম্ৰপালি ইমান ধুনীয়া নাম আৰু নাম চাই কাম মই খাই পাইছো এবাৰ মোক পঠিয়াই দিছিলে মোক বুলি নহয় বহুত কেইজনক তেখেতে পঠিয়াইছিলে আল্টিমেট হোৱাত আম অসমতো যে ভাল কোৱালিটিৰ আম উৎপাদন হয় তাৰ এক জ্বলন্ত উদাহৰণ হ'ল ধনিয়াম চেতিয়াদা কওকচোন এতিয়া আপোনাৰ এইবাৰ আমৰ প্ৰডাকশ্যন কেনেকুৱা এইবাৰ অলপমান মানে নিজকে লাজ অনুভৱ কৰিছো যেহেতু যেনেকুৱা ধৰণে দেখি আছে সামাজিক মাধ্যমত তেনেকুৱা ধৰণে আমাৰ উৎপাদন নাই গছবোৰ যথেষ্টখিনি হৈছে এইটো আচলতে বতৰৰ কাৰণে এনেকুৱা হয় কেৱল এই প্ৰজাতিবিলাক বুলি নহয় আমাৰ থলুৱা প্ৰজাতিবিলাকো তেনেকৈ লগা নাই যি কি নহওক অহা বছৰ কিন্তু ভাল প্ৰডাকশ্যন হ'ব এয়া দেখুৱালো আপোনালোক তথাপিও আম লাগি আছে এজোপা দুজোপা ধুনীয়া লাগিছে এনেও মই আম খাই ভাল পাওঁ আম মোৰ ফেভৰেট ফল হয় আৰু এইপিনে চাওক আপোনালোক কিমান আম গছ আছে সৰু ল'ৰা ছোৱালী আহিলে বছৰৰ তুলনাত এবাৰ খুব কম মলিয়ালে মানে আৰু যি কেইজোপা মলিয়ালে নহয় তেনেকৈ সেই দুইটাকৈ ৰ'ল আৰু মই কোনো ধৰণৰ বিশেষ তেনেকৈ ঔষধ বা ৰখিবৰ কাৰণে হৰমন স্প্ৰে নকৰিলোঁ বাৰু হয় এইপিনে চাওক থুকা লাগি আছে আম আৰু মন গ'লে মাজতে আমো এটা দুটা খাব পাৰিব খুব ধুনীয়া এটা পৰিৱেশ সঁচাকৈ কৈছো এই যে মই সৰু সুৰাকৈ বাৰীখন পাতিছোঁ ইয়াৰ কিছুমান বিশেষত্ব আছে প্ৰথমতে মই ইয়াত ঋতুকালীন শস্যবিলাক কৰিলোঁ তাৰ সমান্তৰালভাৱে উদ্যান শস্য আৰু সমান্তৰালভাৱে কিছুমান পশুপালনো কৰা হৈছে মানে আচ্ছা আৰু সেই পশুপালনৰ যিখিনি মূল মূত্ৰ এতিয়া এই উদ্যান শস্যবিলাকত দিব পৰা হয় ইয়াত এতিয়া ঋতুকালীন শস্য কৰিব নোৱাৰিলেও পশুপালন কৰিব পৰা হ'ব ধুনীয়াকৈ ইমান যে ঘাঁহ দেখিছে এই ঘাঁহখিনি মই এতিয়া ইয়াত একেবাৰে নাই বুলি ক'লেও 6 মাটিত 10-12টা গৰু ধুনীয়াকৈ আৰাম থাকিব পাৰোঁ একদম ধুনীয়া তেনেকুৱা ধৰণে আৰু আপোনাৰ এই বগৰী গছবোৰ পাতখিলাহেঁত বৰ এডাল দেই চাগে আকৌ ইমান ডাঙৰ পাত যে কি আকৌ এনেকুৱাই ডাঙৰ এই পাতচোন ইমান ডাঙৰ বগৰীটো কিমান ডাঙৰ হ'ব এইটোতো ইমানটোৱে হয় বগৰীটো ইমান ডাঙৰ হয় এইটো গ্ৰীণ থাইবেল বগৰী বুলি কোৱা হয় সেইফালে বল সুন্দৰী ভাৰত সুন্দৰী এনেকৈ আছে আৰু লগতে আছে তেজপুৰীয়া লিচু যিটো লিচু এটাৰ দামে প্ৰায় 40 টকা হয় আৰু এইফালে চাওকচোন কিমান ধুনীয়া লাগিছে লিচু গছবোৰ এনেকুৱাই জোপোহা তলতে মানে একদম ডাল পৰি ইয়াত প্ৰডাকশ্যন কেতিয়া হ'ব এই অহা বছৰৰ পৰা হ'ব বুলি আশা পালি আছো আৰু এতিয়া ইয়াৰ বয়স 6 বছৰ যিহেতু তেজপুৰীয়া লিচুসমূহৰ বয়স প্ৰায় 6 বছৰ হ'লেহে উৎপাদনমুখী হয় তেনেকুৱা কথাটো মুঠতে ইমান ধুনীয়া লাগিছে চাওকচোন তলৰ ঘাঁহখন একদম কাৰ্পেট টাইপ লাগিছে ঘূৰি চাৰিওফালে সেউজীয়া ভাল জোপোহা গছ আকৌ ইয়াত বেঙেনা ভেন্দিও আছে আৰু বিশেষকৈ যেতিয়া লিচু গছবোৰ ফুলি থাকে আৰু এনেকে ৰঙা পাতবোৰ ওলাই সঁচাকে খুব ধুনীয়া লাগে দেখিবলৈ চাওক এটা সৌন্দৰ্য বৰ্ধনো হয় ইয়াৰ ক্ষেত্ৰত হয়নে হয় অলপ দিনৰ আগতে বহুত ভাল লাগিছিলে যেহেতু মই আম গছবোৰ যেনেকুৱা ধৰণে মোৰ ভিডিঅ'বিলাকত কাটি দিয়া দেখি আছিলোঁ ঠিক তেনেকুৱা ধৰণে লিচু ঠানিসমূহ কাটি দিছিলোঁ যি ঠাইত কাটি দিয়া আছিল তাৰ পৰা 4-5টা এনেকুৱা ধৰণে শাখাডাল ওলাইছিলে তো বন্ধুসকল তাকে ধনিয়ামদাৰ লিচু বগৰী তথা আম বাগানৰ এটা ভিডিঅ' বনালোঁ আপোনালোকলৈ এনে দেখুৱালোঁ এটা ধুনীয়া পৰিৱেশৰ ভিডিঅ' ধনিয়ামদা পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ আপুনি ধুনীয়া সময় দিলে আমাক ভিজিট কৰিবলৈ দিলে বন্ধুসকল তাকে এনেকুৱাই ধৰণৰ ইউনিক ভাল ছাবজেক্টৰ যদি আপোনালোকে ভিডিঅ' পাব বিচাৰে তেনে পেজখন ফ'ল' কৰিব নাপাৰিব আপোনালোকে পেজখন ফ'ল' কৰি দিলে মই বহুতখিনি উৎসাহ পাওঁ এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকিবলৈ তো পুনৰ নতুন এটা ভিডিঅ' লৈ আহিম আজিলৈ মই ৰাতুল জিচু গৈ চাইনিং অফ কৰিছোঁ বহুত ধন্যবাদ